এইটো সৰ্বজন বিদিত যে জাগিৰোডৰ চুকে কোণে এক গুণ্ডা বাহিনীয়ে সদায় যদি চৰকাৰী পক্ষৰ বিৰুদ্ধে যদি কোনোবাই সমালোচনা কৰে, যদি পঞ্চায়তত হোৱা দুৰ্নীতিৰ কথা যদি কোনোবাই কয়, যদি বেলেগ বেলেগ ধৰণৰ কথা কিবা আখুৱা বা চৰকাৰী যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকৰ ৰূপায়ণত যদি কিবা হেমাহিৰ বিৰুদ্ধে যদি কোনোবাই সমালোচনা কৰে, সেইসকলক আহি এই গুণ্ডা বাহিনীয়ে বিভিন্ন প্ৰকাৰে হেঁচা প্ৰয়োগ কৰে, বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰে বা ভাবুকি দিয়ে। তেনে ঘটনা জাগিৰোডত চলিয়ে আছে। মই নিজেও এনেকুৱা ধৰণৰ গুণ্ডামীৰ কেইবাবাৰো সন্মুখীন হৈছোঁ। মোৰ নিজৰ সমষ্টি সেয়া, নিজৰ সমষ্টি ক'ৰবালৈ গ'লেই মোক বাধা দিয়া হয়, অমুকত মোৰ গাড়ী আগচি ধৰা হয়, মই তালৈ যাব নালাগে। এইবিলাক কেনেকুৱা ধৰণৰ ফেচিষ্ট কথা বাৰ্তা, সেইবিলাকৰ বিৰুদ্ধেতো মই সদায় মাত মাতি যামেই, আৰু মইতো কাকো ভয় নকৰোঁ, এয়া মোৰ সমষ্টি। কিন্তু দ্বিতীয় কথা, মই মোৰ আটাইতকৈ ডাঙৰ অভিযোগটো বা মই যিটো কথা দাঙি ধৰিছোঁ যে এইটো এটা ভয়ানক কথা যে জাগিৰোড থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া এজন ইন্সপেক্টৰ ভদ্ৰেশ্বৰ পেগুৱে যোৱা 23 তাৰিখে তাৰ পালিগুৰি পঞ্চায়তৰ মইনাজান গাঁৱৰ এজন শ্ৰী ইন্দ্ৰজিৎ দাসক ঘৰৰ পৰা সোধপোছ কৰিব লাগে বুলি তেওঁ গাড়ীৰে লৈ আহি পেলাই জাগিৰোড থানালৈ লৈ আহিলে। জাগিৰোড থানালৈ আনি পেলাই সেই ব্যক্তিজনক থানাৰ ভিতৰত সেই ভাৰপ্ৰাপ্ত পুলিচ বিষয়াজনে ওপৰৰ মহলাৰ এটা ৰুমলৈ পঠিয়াই দিলে, আৰু ওপৰৰ মহলাৰ ৰুমত ইতিমধ্যে তাৰ স্থানীয় ৰুলিং পাৰ্টিৰ কেইজনমান নেতা কৰ্মীয়ে এজন ব্যক্তিক ইতিমধ্যে মাৰপিট কৰি আছে। সেয়া মই কোৱা কথা নহয়, সেই ইন্দ্ৰজিৎ দাসৰ নিজৰ ভিডিঅ' ষ্টেটমেণ্টত ছ'চিয়েল মিডিয়াত সেইবিলাক কৈ আছে যে তাৰপিছত সেই মানুহজনক, সেই মানুহখিনিয়ে যিখিনি তাৰ স্থানীয় আমাৰ পীযুষ হাজৰিকাৰ পক্ষত থকা যিখিনি লোক আছে সেইসকলে ইন্দ্ৰজিৎ দাসৰ ওপৰত অকথ্য অত্যাচাৰ কৰিলে। আৰু এই গোটেই সময়ছোৱাত পুলিচে তলত বহি পেলাই তাত একেবাৰে নিষ্ক্ৰিয় হৈ পেলাই আছে। থানাৰ ভিতৰত এনেকুৱা ধৰণৰ 3rd ডিগ্ৰী অত্যাচাৰ কৰিবৰ কাৰণে এই ভাৰপ্ৰাপ্ত বিষয়াজনে সকলো এৰি দিছে। আৰু তাৰপিছত যেতিয়া সেই মাৰপিট অত্যাচাৰৰ পিছত সেই লোকক ইন্দ্ৰজিৎ দাসক 40 ঘণ্টা ধৰি সেই ইন্সপেক্টৰগৰাকীয়ে, পুলিচ ভাৰপ্ৰাপ্ত বিষয়াজনে পানী কেপটুপি খাবলৈ দিয়া নাই, একো খাবলৈ নিদিয়াকৈ 40 ঘণ্টা থানাত আবদ্ধ কৰি ৰাখি অৱশেষত অৱশ্যে এৰি দিলে, কাৰণ তেওঁৰ বিৰুদ্ধে কোনো অভিযোগেই নাই। কিন্তু আটাইতকৈ ডাঙৰ কথাটো যে থানাৰ বা পুলিচৰ একাংশ এনেধৰণে বিষয়াই কিদৰে ৰুলিং পাৰ্টিৰ হৈ পেলাই কাম কৰে। কাৰণ যোৱাবাৰ ইলেকশ্যনৰ সময়তো আমাৰ কংগ্ৰেছ কৰ্মীসকলক য'তে ত'তে উঠাই মেলি হাৰাশাস্তি কৰিছিলে, জেললৈ পঠিয়াইছিলে, কেইবাজনকো জেললৈ পঠিয়ালে জাগিৰোড সমষ্টিৰ পৰা। আমি গৈ পেলাই পিছত কোৰ্টৰ পৰা জামিন লৈ পেলাই তেওঁলোকক মুকলি কৰিব লগা হৈছে। তেনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকে তাত। কিন্তু এই যে থানাৰ একাংশ পুলিচ বিষয়াই যিদৰে ৰুলিং পাৰ্টিৰ দৰে তেওঁলোকে যেনেধৰণে এই গুণ্ডা কাম কাজ চলোৱাত যিধৰণে সমৰ্থন কৰি বা সক্ৰিয় সহযোগ কৰি আহিছে, এক কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইকাৰণে মই ইয়াৰ প্ৰতিবাদ কৰিছোঁ, আৰু মই নিজে DGP অসম পুলিচৰ যিজন সঞ্চালক প্ৰধান তেওঁলৈ এখন চিঠি লিখি জাগিৰোড থানাৰ সেই ভাৰপ্ৰাপ্ত বিষয়াজনৰ বিৰুদ্ধে এক তদন্ত কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। মোৰ বিৰুদ্ধে যদি এনেকুৱা কিবা অভিযোগেই আছে তেতিয়াহ'লে তেওঁলোকে কিয় কোনো ধৰণৰ পদক্ষেপ লোৱা নাই? আজি 10 বছৰ ধৰি 2016 চনৰ পৰা দেখোন বিজেপি দলৰে চৰকাৰ আছে। যদি মোৰ বিৰুদ্ধে সঁচাকৈ এনেকুৱা ধৰণৰ অভিযোগেই আছে তেওঁলোকক কোনে মানা কৰিছে? তেওঁলোকে দেখোন কথাই প্ৰতি অপজিশ্যনৰ মানুহক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি যায়। মোৰ বিৰুদ্ধে কিয় কৰা নাই তেওঁলোকে? মই আহ্বান জনাইছোঁ, মোৰ বিৰুদ্ধে কিয় অভিযোগ যদি আছেই, মোৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয়? তেওঁলোকে ব্যৱস্থা ল'বলৈ মই আহ্বান জনাইছোঁ। আৰু 2 নম্বৰ কথা, পীযুষ হাজৰিকা ডাঙৰীয়াই মোক এনেকৈ ভয় দেখুৱাই লাভ নাই। এই ভয় ভাবুকিত মই অকণো শংকিত নহওঁ, কাৰণ তেওঁ যদি অন্যায় কৰে, তেওঁ যদি এনেকুৱা ধৰণৰ গুণ্ডা গৰ্দি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰে, সাধাৰণ মানুহৰ যদি সদায় সাধাৰণ মানুহক ভীত সন্ত্ৰস্ত কৰি ৰাখে, তাৰ বিৰুদ্ধে মই সদায় মাত পাতি যাম, তাৰ বিৰুদ্ধে মই সদায় সংগ্ৰাম কৰি যাম। তেওঁলোকে এতিয়া গম পাইছে যে অসমৰ মানুহে তেওঁলোকৰ এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি গ্ৰহণ নকৰে, আৰু সেই কথা স্পষ্ট হৈ গ'ল। আজি যোৰহাটতে যে বিশেষ সম্প্ৰদায় কৈ থাকে, যোৰহাটত কোনোবা বিশেষ সম্প্ৰদায়ৰ মানুহে এনেকৈ ধৰণে গৌৰৱ গগৈ জিকাই পঠিয়াইছে নেকি? কথাটো হ'ল যে তেওঁলোকে এনেধৰণে, এতিয়া মই এইটো কথা একদম স্পষ্ট হৈ গৈছে যে তেওঁলোকে আৰু উগ্ৰভাৱে এতিয়া
এই ধৰ্মান্ধতাৰ বীজবাষ্প ছটিয়াই তেওঁলোকে অসমৰ মানুহক আৱেগিকভাৱে বিপথে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা কৰিব এনেকৈ হিন্দু মুছলমানৰ তেওঁলোকে এনেকুৱা এটা বীজবাষ্প ছটিয়াই এটা বেলেগ বেলেগ ধৰণৰ মেৰুকৰণৰ বিভাজনৰ ৰাজনীতি কৰিব সেই বিভাজনৰ ৰাজনীতি অসমৰ ৰাইজে যে কেতিয়াও গ্ৰহণ নকৰে সেইটো একেবাৰে স্পষ্ট কথা গতিকে তেওঁলোকে এই দেৱালত যিবিলাক লিখা হৈছে সেইবিলাক পঢ়িবলৈ চেষ্টা কৰক